হয়তো সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু এই মুহূৰ্তত সমগ্ৰ ৰাজ্য এক নিৰ্বাচনী বতাহত আছে, তোলপাৰ হৈ আছে। আৰু তাৰ মাজত আমি এক অতি আকৰ্ষণীয় এটা স্থানত এই মুহূৰ্তত উপস্থিত আছো। এইটো হৈছে মৰিয়নি বিধানসভা সমষ্টি। অসমৰ অন্যতম এটা গুৰুত্বপূৰ্ণ এই মুহূৰ্তত এই নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনৰ অন্যতম গুৰুত্ব বহন কৰা এটা সমষ্টি মৰিয়নি বিধানসভা সমষ্টিৰ 13 নং যি বামুণপুখুৰী পঞ্চায়ত জিলা পৰিষদৰ এটা পঞ্চায়তত আছে, এইটো চিন্তামণিগড় পঞ্চায়ত। এই কাৰণে অতি গুৰুত্বপূৰ্ণ বুলি কৈছো যে যি সময়ত সমগ্ৰ ৰাজ্যখনত কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰতাত আচলতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, সেই সময়ত অন্যতম আকৰ্ষণ বহন কৰা এই সমষ্টিটোত কিন্তু কোনো ধৰণৰ মিত্ৰতা নাই। এক বঙহৰ যুঁজত এই মুহূৰ্তত দুইটা দলে মুখামুখি হৈছে, অসম গণ পৰিষদ আৰু সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টি। তাৰ সোঁৱে বায়ে কিন্তু বিৰোধী দলসমূহ আছে। মই এই মুহূৰ্তত আছো, দুগৰাকী প্ৰাৰ্থী এই মুহূৰ্তত পাইছো যে 13 নং যি জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ যিগৰাকী প্ৰাৰ্থী তেখেতক পাইছো, আৰু যিগৰাকী আঞ্চলিক পঞ্চায়তৰ যিগৰাকী প্ৰাৰ্থী তেখেতসকলক পাইছো। দুয়োগৰাকীৰ পৰা মই কিছু কথা জানিব বিচাৰিম। শুভেচ্ছা জনাইছো, অভিনন্দন জনাইছো। ভাল হওক। কেনেকুৱা ধৰণৰ, কেনেকৈ চলিছে গোটেই নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো এই মুহূৰ্তলৈকে? নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া বৰ্তমান নিৰ্বাচনী বতৰ। আজি আমি প্ৰচাৰ চলাই ফুৰিছো, গাঁৱে গাঁৱে ঘৰে ঘৰে আহিছো, কিন্তু স্বতঃস্ফূৰ্তভাৱে আমি নজনাকৈ আমাৰ পাছত এয়া সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ৰাইজৰ জনসমাগম দেখা পাইছে। এয়াই প্ৰতিচ্ছবিখন নিশ্চয় ৰাইজে এনেধৰণে দেখা পাইছে। নিশ্চিতভাৱে আমিও বিভিন্ন স্থানত ঘূৰিছো, কিন্তু সাধাৰণ ৰাইজৰ মাজত যেতিয়া আমি ভোটাৰৰ কাষত গৈছো, বহুখিনি প্ৰশ্ন কিন্তু আছে। প্ৰশ্ন মূলত এইটো যে এই মুহূৰ্তত মৰিয়নি বিধানসভা সমষ্টি, বিশেষকৈ আপোনালোকৰ যিটো জিলা পৰিষদ, ইয়াত কোনো ধৰণৰ কিন্তু মিত্ৰতা নাই। দেখিছো অসম গণ পৰিষদৰ পৃথকে আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থী দিছে। কেনেধৰণে এইটো, কেনেধৰণে কেমিষ্ট্ৰিটো কেনেধৰণে হৈছে? নহয়, আচলতে চাবলৈ গ'লে আমি যেতিয়া তিয়ক সমষ্টিৰ পৰা বাদ পৰি মৰিয়নি সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ, সমষ্টি ভাগ বতৰাৰ পাছত, তাৰপাছত আমি এজন কৰ্মদক্ষ বিধায়ক পালোঁ, যিজন বিধায়কক আজি আমাৰ অঞ্চলবাসীয়ে যি আমাৰ কলীয়াপানী উন্নয়ন খণ্ডৰ আওতাত যি পঞ্চায়তসমূহ পৰিছে, সেই পঞ্চায়তৰ অঞ্চলবাসীয়ে আজি প্ৰতি অনুষ্ঠান প্ৰতিষ্ঠান বা গণ্যমান্য ব্যক্তি হওক বা সমাজে আজি তেখেতক কৈছে আমাৰ দুৰন্তৰ গতিত চলা সেই তাহানি সিংহপুক ললিত চন্দ্ৰৰ ৰাজ খোৱাৰ পাছতে তেখেতৰ প্ৰতিচ্ছবিখন দেখা পাইছে। বহু অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতক তেনেদৰে আঁকোৱালি লৈছে। আৰু তেওঁ যি কৰ্মদক্ষতা, সেই কৰ্মদক্ষতা তেওঁ আজি যি কামৰ তাৰমানে ধাৰা, সেই ধাৰা দেখা পাব আপোনালোকে। প্ৰতিটো চুকে কোণে আজি ৰাস্তা পদূলি উন্নয়ন হৈছে। প্ৰতি ৰাস্তাৰ কাষে কাষে শিলৰ দম বা JCB বা বনুৱাই কাম কৰি থকা দেখা পাব। উন্নয়নৰ পূৰা ধ্বজা ইয়াত উৰি আছে। অনুষ্ঠান প্ৰতিষ্ঠানবিলাক গঢ় লৈছে সুন্দৰভাৱে। নামঘৰ প্ৰতিষ্ঠান বা এনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকো আমাৰ অসম দৰ্শনৰ যোগেদি তেখেতে পূৰা সম্পূৰ্ণৰূপে নিজেই আহি উপস্থিত হৈ পিনি উন্নয়ন কৰিছে। আৰু সেইজনৰ মহান কৰ্মদক্ষ বিধায়কজনৰ প্ৰতি অনুগত হৈ আজি ৰাইজ দল বৰ্ণ নিৰ্বিশেষে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি এতিয়া কি ক'ব, আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? অসম গণ পৰিষদ মূল প্ৰতিদ্বন্দ্বী নে বিৰোধী কংগ্ৰেছ আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব? কি পাইছে মূল প্ৰতিদ্বন্দ্বী হিচাপে মই প্ৰতিচ্ছবিখনত দেখা পাইছোঁ যে মূল প্ৰতিদ্বন্দ্বী হিচাপে দেখা পোৱাই নাই। যে ধৰি লওক কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ মিত্ৰজোঁটৰ যি আমাৰ অগপ আছিল, অগপ স্থিতি ইতিমধ্যে মই কৈ গ'লোঁ। মৰিয়নি সমষ্টিত হোৱাৰ পৰা অগপ স্থিতি সম্পূৰ্ণৰূপে ইয়াত হেৰাই গ'ল। তেওঁলোকে যেতিয়া আমাৰ বিধায়কে মহোদয়ে যি আমাৰ অঞ্চলটো উন্নয়নৰ স্থবিৰ হৈ আছিল, সেই স্থবিৰতা পূৰ কৰি আজি উন্নয়নমুখী কৰি তুলিলে। সকলো ৰাইজ আমাৰ মাজলৈ গুচি আহিল। কংগ্ৰেছৰ ইতিমধ্যে সাংসদজনৰ ভূমিকাৰ পৰা আদি কৰি পিনি কংগ্ৰেছ ইতিমধ্যে সম্পূৰ্ণৰূপে ধূলিচাত হৈ গৈছে বুলি ক'ব পাৰি। এতিয়া আমি বিভিন্ন স্তৰত বা বিভিন্ন সময়ত আমি দেখা পাইছোঁ, এতিয়াও আমাৰ লগত যোগাযোগ কৰিছে বিভিন্ন ধৰণৰ পুৰণা অগপ কৰ্মী বা বিভিন্ন ধৰণৰ কংগ্ৰেছ কৰ্মী ইতিমধ্যে আমাৰ লগত চামিল হৈছে আৰু যোগসূত্ৰ ৰাখিছে। তেখেতলোকে আমাকে সহায় কৰিম বুলি কৈছে। গতিকে আমাৰ প্ৰতিদ্বন্দ্বী হিচাপে মই বৰ্তমানলৈকে প্ৰতিচ্ছবিখনেই দেখাই পোৱা নাই। ধন্যবাদ জনাইছো। আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আপুনি গোপাল দাস, কেনেকুৱা ধৰণৰ, কি আশা কৰিছে, কেনেকুৱা ধৰণৰ, কিমান আত্মবিশ্বাসী? যিহেতু আপোনাৰ বিৰুদ্ধে অসম গণ পৰিষদেও প্ৰাৰ্থী দিছে, কংগ্ৰেছেও দিছে, ৰাইজৰ দলীয় প্ৰাৰ্থী দিছে, কিমান আপুনি আচলতে সম্ভাৱনা দেখিছে, কিমান আপুনি নিজে কথা হ'ল কি, আমি যেতিয়া ৰাইজৰ কাষলৈ গৈছোঁ, ৰাইজে এটা কথা কৈছে, প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী এই দুয়োজনে যিখিনি আজি তাৰিখলৈকে কৰিছে, ৰাইজে কিন্তু পাহৰিব নোৱাৰা কৰিছে। দ্বিতীয় কথা হৈছে, আমাৰ মৰিয়নি সমষ্টিৰ পৰা আমাৰ যিজন বিধায়ক পাইছোঁ, এই বিধায়কজন আমি ভোট নিদিয়াকৈ পালোঁ। আমি তেখেতক ভোট দি পোৱা নাই, আমি ভোট নিদিয়াকৈ পালোঁ। নিদিয়াকৈ পাই তেখেতে যিখিনি উন্নয়নমূলক কাম কৰিছে, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু প্ৰত্যেকজন ব্যক্তিৰ ঘৰে ঘৰে এই কথাখিনি চলিছে। আৰু আমি যাৰ ঘৰলৈ যাওঁ তেখেতলোকে এটাই কৈছে, আমি উন্নয়নৰ স্বাৰ্থত আমি পদুম ফুলত চিনত ভোট দিম।
গতিকে আপোনালোকে কষ্ট কৰিব নালাগে, আপোনালোকে মাতষাৰ মাতিলে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ মূল ইছ্যু কি আপোনালোকৰ এতিয়া ৰাইজৰ মাজত যোৱা? মূল ইছ্যুটো কি, আমি ৰাইজৰ মাজত আমাৰ উন্নয়নৰ যিখিনি আঁচনি আছে সেই আঁচনিখিনিৰ বিষয়ে আমি দুই এটা কথা তেখেতলোকক কৈছোঁ, কিন্তু ক'বলগীয়া হোৱা নাই। চবে সেই প্ৰত্যেক ঘৰৰ মানুহেই আমাৰ এই আঁচনিখিনিয়ে চুই গৈছে, প্ৰত্যেক ঘৰ মানুহক চুই গৈছে, গতিকে আমি এই আঁচনিৰ বিষয়ে ক'বলগীয়া হোৱা নাই। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এয়া আমি এই মুহূৰ্তত দেখাইছোঁ এয়া যে বামুণপুখুৰী জিলা পৰিষদৰ পৰা আমি দৃশ্য দেখাইছোঁ। আৰু মূলতঃ কিছু কথা এই মুহূৰ্তত ক'ব লাগিব যে যি সময়ত ৰাজ্যত আচলতে যি পঞ্চায়ত নিৰ্বাচনৰ সম্পূৰ্ণ এটা জোৱাৰ উঠি আছে, সেই সময়ত অন্যতম যি আকৰ্ষণ বহন কৰা এইটো জিলা পৰিষদ বা এই যিটো সমষ্টি, এই সমষ্টিয়ে নিশ্চিতভাৱে যে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বা এই যিখন বঙহৰ যুঁজ, এই বঙহৰ যুঁজে আচলতে কোনোবা দ্বিতীয় পক্ষক যে সহায় কৰিব নেকি তাৰো কিন্তু প্ৰশ্ন এই মুহূৰ্তত আছে। কিন্তু যিয়ে নহওক এই মুহূৰ্তত কিন্তু ৰাজনৈতিক যিখন ছবি অতি আকৰ্ষণীয় হৈ পৰিছে মৰিয়নি বিধানসভা সমষ্টি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।